ৰাতিপুৱা শুই উঠাৰ লগে লগে মায়ে ক'লে বোলে পথাৰত গোটেই পানী সোমাই ৰঙালাও গছ তল গ'ল। আৰু মই লৰালৰিকৈ পানী কিমান হৈছে চাবলৈ গ'লোঁ। দেখিলোঁ যে পথাৰত গোটেই পানীৰে বগা হৈ আছে। আৰু ময়ো অলপো দেৰি নকৰাকৈ হাতত কটাৰী এখন লৈ পানী ফালি ফালি আগবাঢ়ি গ'লোঁ। ঠিক যেনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশাল ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল, ঠিক তেনেদৰে ময়ো পথাৰৰ পানীৰ মাজত পানী ফালি ফালি এখোজ দুখোজকৈ খোজকাঢ়ি গৈ ৰঙালাওকেইটা উদ্ধাৰ কৰিলোঁ। আৰু দেখিলোঁ যে ৰঙালাও পাতত ইমান ধুনীয়াকৈ পৰুৱাকেইটাই আশ্ৰয় লৈ আছে আৰু ৰঙালাওটোতো আশ্ৰয় লৈ আছে। দেখি বেয়া লাগিল। সঁচাকৈ পানী হ'লে যে সকলো জীৱই নিথৰুৱা হৈ যায়, নিজৰ ঘৰ বাৰী এৰিবলগীয়া হৈ যায়। দেখি সঁচাকৈ বৰ বেয়া লাগিল। আৰু এইফালে ৰঙালাওকেইটা কাটি থাকোঁতেনে পৰুৱাকেইটা পানীত পৰি গ'ল। কিন্তু বেয়া লাগিছে, উপায় নাই, কি কৰিব এতিয়া। ক'ত থ'বলৈ জেগা নাছিল, যিহেতু পথাৰত গোটেই পানীৰে ভৰ্তি হৈ আছিল। ৰঙালাওকেইটা কাটি আছোঁ লাহে লাহে এটা দুটাকৈ, পানীৰ তলত যিহেতু ভৰ্তি হৈ গৈছে। এইপিনে চাওকচোন কলিবোৰ কেনেদৰে হৈছিলহে, আৰু লগতে পানীৰ তলত তল গ'ল। এইপিনে চাৰিওফালে পানী, পিনৰ পৰা পানী সোমাই আহি আছে লাহে লাহে। আৰু মই ভৰিত কিবা এটা লাগিলে আৰু মই এইটো এৰুৱাই থাকোঁতেনে সঁচাকৈ বৰ বেয়া লাগে এনেকুৱা হ'লে। কিন্তু কি কৰিব, উপায় নাই, প্ৰকৃতিৰ নিয়ম যিহেতু মানিবই লাগিব। আৰু এইফালে মই ৰঙালাওকেইটা কাটি আছোঁ, কাটি এটা তুলি গোটাই আছোঁ। আৰু এইফালে মায়ে ৰঙালাওকেইটা কঢ়িয়াই আছে এটা দুটাকৈ, আৰু মাক ৰঙালাওকেইটা ঘৰলৈ লৈ আহি আছে লাষ্টত ময়ো। আৰু তাৰ পৰা ঘূৰি আহি আমাৰ টিকলু পোৱালি কেইটামান ওলাইছিল, সিহঁতৰ কাৰণে মই দানা দিবৰ কাৰণে যোগাৰ কৰিলোঁ। আৰু সিহঁতকেইটা যিহেতু বৰষুণৰ বাবে তিতি গৈছিল, অৱস্থা বেয়া হৈ গৈছিল, সেইকাৰণে মই সিহঁতকেইটাক গঁৰালৰ পৰা আনি ভিতৰত থলোঁ। আৰু এইপিনে চাওকচোন সিহঁতকেইটা ইমান মৰম লগা আৰু ইমান ধুনীয়াকৈ টিকলু টিকলুকৈ খোজকাঢ়ে আৰু ইমান ধুনীয়াকৈ দানা খাই আছে। দেখি কিবা এটা মৰম লাগি গৈছে। আৰু এইপিনে চাওকচোন সিহঁতকেইটাৰ লগত অকণ খেলিলোঁ, ধেমালি কৰিলোঁ। তাৰপাছত সিহঁতৰ ইমান ধুনীয়াকৈ দানা খাই থকা দেখি কিবা এটা মৰম লাগি গ'ল, সেয়েহে মই ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু এইফালে আমাৰ আকৌ ফাপৰি দুজনীয়ে মোলৈ চাই আছে, সিহঁতকো কিবা এটা খাবলৈ দিম বুলি, আৰু সিহঁতকো কিবা এটা খাবলৈ দিলোঁ।